হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ দি আছে আৰু সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনা কয়। আহক আজি আমি ঈশ্বৰৰ বাক্য লৈছোঁ গীতমালা ৪৬ অধ্যায়ৰ ১ পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সংকটৰ কালত তেওঁক বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ঈশ্বৰ আমাৰ বল আৰু শক্তি হয়। তেওঁ আমাৰ প্ৰশংসা, তেওঁ আমাৰ ঢাল হয় আৰু তেওঁক আমি যেতিয়াই বিচাৰোঁ তেতিয়াই আমি পাব পৰা ঈশ্বৰ হয়। আমি তেওঁক য'তে মাতিলেও তেওঁ উপস্থিত থাকোঁতা ঈশ্বৰ হয়। তেওঁ আমাৰ লগত থাকোঁতা ঈশ্বৰ হয়। কিয়নো তেওঁৰ বাক্যত লিখা আছে যে আমি তেওঁৰ মন্দিৰ হয় আৰু তেওঁৰ আত্মাটো আমাৰ ভিতৰত নিবাস কৰে। সেইকাৰণে তেওঁ জীবিত ঈশ্বৰ হয় আৰু তেওঁ আমাৰ প্ৰাৰ্থনা শুনে, তেওঁ আমাৰ লগত থাকে। সেইকাৰণে তেওঁ আমাৰ বল, তেওঁ আমাৰ আশ্ৰয় আৰু আমি তেওঁক পাহাৰে ভৈয়ামে বিচাৰিব আমাৰ প্ৰয়োজন নাই। আমি য'তে আছোঁ ত'তেই থাকিলে তেওঁ আমাৰ কাৰণে উত্তৰ দিয়া ঈশ্বৰ হয়। আমাৰ প্ৰাৰ্থনা, আমাৰ লাগতিয়াল, আমাৰ সকলো মনৰ ভাৱনাৰ তেওঁৰ আগত যদি আমি খুলি কওঁ, তেনেহ'লে তেওঁ উত্তৰ দিয়ে। কিন্তু আমি পবিত্ৰ মনেৰে, তেওঁক এক মনেৰে আমি যাচনা কৰিব লাগিব আৰু তেওঁক বিচাৰিলে তেওঁ আমাক দেখা দিয়া ঈশ্বৰ হয়। আমেন। সেইকাৰণে দাউদে ইয়াতে কৈ আছে যে ঈশ্বৰ তেওঁৰ বল আৰু তেওঁ মনুষ্য জাতিৰ আশ্ৰয় হয়। ঈশ্বৰ তেওঁ আমাৰ বল হয়। সেইকাৰণে তেওঁক আমি এৰি কলৈকো যাব নোৱাৰোঁ, তেওঁক লুকাই আমি কলৈকো একো কৰিব নোৱাৰোঁ। সকল বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আজিৰ দিনটোত যাতে সকলোৰে আশীৰ্বাদ প্ৰাপ্ত হয়। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্য পিতৃ মহান ঈশ্বৰ, প্ৰভু তুমি আদি অন্ত, তুমি সকলো সময়ত আমাক লগত থাকোঁতা ঈশ্বৰ হ'ব। তোমাৰ দয়া, তোমাৰ মৰমৰ কাৰণে প্ৰভু এই দিনটো তোমাৰ সমৰ্পণ কৰি স্তুতি যাচনা তোমাক সমৰ্পণ কৰি নাচৰিতে প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।